গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাতি ৰাতি কল কৰি মেছেজ কৰি ডিষ্টাৰ্ব দি থাকে আৰু কি কথা থাকেনো অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক ৰাতি ৰাতি কল কৰিবলগীয়াত পৰে দিনত কল কিয় নকৰে নে হিমন্ত বিশ্ব শৰ্মাৰ লগত অখিল গগৈও মিলিত হৈ আছে নেকি ৰাইজক দেখুৱাই অখিল গগৈয়ে মানে ভাল বুজাব বিচাৰিছে নেকি নে ৰাইজৰ লগত আছো বুলি অখিল গগৈ মানুহৰ আগত মুখা পিন্ধি আছে নেকি হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে কৈছে যে অখিল গগৈয়ে ৰাতি ৰাতি মোলে ফোন কৰে কল কৰে আৰু মেছেজ কৰে মই কোৱা কথা নহয় আপোনালোকক মই A to Z ভিডিঅ' ক্লিপটো দেখুৱাম হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে কৈ দিলে যে অখিল গগৈয়ে মোলে ৰাতি ৰাতি কল কৰে কিয় কল কৰে A to Z মই ভিডিঅ'টো দেখুৱাম আৰু আপোনালোকে আচৰিত খাই যাব এনেকুৱা মুখা পিন্ধা মানুহক চিনি পাব লাগে ৰাইজ সজাগ হ'ব লাগে আৰু আপোনালোকক ভিডিঅ' ক্লিপটো মই দেখাই দিছো পোনপ্ৰথমে ভিডিঅ' ক্লিপটো আপোনালোকে চাই লওক মোৰ মোবাইলত যদি ৰাতি 11টা বজাৰ পিছত সদায় যদি কাবাৰ এটা ফোন আহে সেইটো অখিল গগৈ ফোন আহে বেলেগৰ ফোন নাহে আৰু এদিন দুদিন নহয় সদায় আহে যোৱাকালিও আহিছিল তাৰ আগৰ দিনাও আহিছিল তাৰ আগৰ দিনাও আহিছিল তাৰ আগৰ দিনা আহিছিল সদায় আহে আহিলে মই বেয়া নাপাওঁ খালি মই কওঁ যে ৰাতি ইমান ধুনীয়া ধুনীয়া কথা পাতা আগত দিলে দিনত কিয় গালি গেলাজ কৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ ভাল ঠাইত হাত দিয়া নাই আপোনাৰ যদি দম আছে এনেকুৱা বাকাত আন কোনেও নিশ্চয় আপোনাক নকয় যদি আপোনাৰ দম আছে মই আঙুলিটোৱে কৈছো আপোনাক যদি আপোনাৰ দম আছে মই সদায় ৰাতি 11টা বজাৰ পাছত ফোন কৰা প্ৰমাণ আপুনি দিয়ক মই মুখ্যমন্ত্ৰীক সেইকাৰণে চেলেঞ্জ কৰিছো মুখ্যমন্ত্ৰীয়ে যদি পাৰে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক তেখেতৰ যদি সাহস আছে তেখেতৰ যদি দম আছে তেখেতৰ যদি কলিজা আছে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক মইতো আপোনাক একদম নিধক গালি দিছো মুখ্যমন্ত্ৰী মহোদয় মই নিধক গালি দিছো আপোনাক আপুনি প্ৰমাণ কৰক যে মই সদায় ৰাতি 11টা বজাৰ পাছত আপোনালৈ ফোন কৰোঁ পাৰিবনে নোৱাৰে কওক সাহস আছে আপোনাৰ ফালতুৰাম সাহস আছে আপোনাৰ মিছা কথা ক'বলৈ আহিছে আপুনি হিমন্ত বিশ্ব শৰ্মাই যে কৈছে যে অখিল গগৈয়ে সদায় ৰাতি 11টা বজাৰ পাছত হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰে মোক সেই ফোনৰ এতিয়া তথ্য লাগে প্ৰথম কথা মই যে ফোন কৰো নিশ্চয় কল ৰেকৰ্ড থাকিবই নহয় জানো মুখ্যমন্ত্ৰীৰ ওচৰত মই অসমৰ মুখ্যমন্ত্ৰীক সেইকাৰণে প্ৰত্যাহ্বান জনাইছো যে তেখেতে যে কৈছে কালি মই ফোন কৰিছিলো পৰহি মই ফোন কৰিছিলো তাৰ আগদিনা মই ফোন কৰিছিলো তাৰ আগদিনা মই ফোন কৰিছিলো এই 4 দিন একেৰাহে ফোন কৰি আছো আৰু সদায় ৰাতি 11টা বজাৰ পিছত মই ফোন কৰো এই ফোনৰ কল ৰেকৰ্ড মোক লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে মই যে তেখেতক সদায় 11টা বজাৰ পাছত ফোন কৰো সেই কথা প্ৰমাণ কৰিব পৰাকে তেখেতে কল ৰেকৰ্ডখিনি মোক দিব লাগে কাৰণ তেখেতে ৰাজহুৱাকৈ এই কথা কৈছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছো যে যদি অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক সদায় ৰাতি 11টা বজাৰ পিছত ফোন কৰা বুলি প্ৰমাণ কৰিব পাৰে তেতিয়াহ'লে মই অখিল গগৈয়ে বিধায়ক পদ ত্যাগ কৰিম আৰু যদি হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হিচাপে তেওঁ পদত্যাগ কৰিব লাগিব মোৰ এইটো প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মাক মই প্ৰত্যাহ্বান জনাইছো মই চেলেঞ্জ কৰিছো হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীক এজন বিধায়কে প্ৰত্যাহ্বান জনাইছে প্ৰত্যাহ্বানটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই সদায় ৰাতি 11টা বজাৰ পাছত তেখেতলৈ ফোন কৰোঁ আৰু কালি কৰিছিলো পৰহি কৰিছিলো তাৰ আগদিনা কৰিছিলো তাৰ আগদিনাও কৰিছিলো সদায় মই ফোন কৰোঁ গতিকে নিশ্চয় তেখেতৰ ওচৰত কল ৰেকৰ্ড থাকিব মই মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰত্যাহ্বান জনাইছো যে মই হিমন্ত বিশ্ব শৰ্মাৰ লগত ডেইলি কথা পাতো বুলি তেখেতে প্ৰমাণ কৰিব লাগে যদি সঁচাকে প্ৰমাণ কৰিব পাৰে কালি ফোন কৰিছিলো বুলি পৰহি ফোন কৰিছিলো বুলি তাৰ আগদিনা ফোন কৰিছিলো বুলি তাৰ আগদিনা ফোন কৰিছিলো বা ৰাতি সদায় 11টা বজাৰ পিছত ফোন কৰোঁ বুলি যদি তেখেতে প্ৰমাণ কৰিব পাৰে তেতিয়াহ'লে মই বিধায়কৰ পদ ত্যাগ কৰিম আৰু যদি তেখেতে এইটো প্ৰমাণ কৰিব নোৱাৰে তেখেতে মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব লাগে এইটো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি প্ৰত্যাহ্বান কাৰ কিমান দম আছে এতিয়া ওলাব কাৰ কিমান সাহস আছে এতিয়া ওলাব যদি দম আছে ভাই হিমন্ত এতিয়া আপুনি মোৰ লগত এইটো প্ৰত্যাহ্বান গ্ৰহণ কৰক চেলেঞ্জ কৰিছো মই মুখ্যমন্ত্ৰী মহোদয় আপুনি চেলেঞ্জ গ্ৰহণ কৰক আপুনিতো কয় যে আপুনি বৰ দমদাৰ মানুহ আপুনি অসমৰ হিৰো আপুনি অসমৰ গুণ্ডা আপুনি অসমৰ একদম বছ আপোনাক মই চেলেঞ্জ কৰিছো
বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছে যে যদি হিমন্ত বিশ্ব শৰ্মাই সদায় তেওঁক ৰাতি 11টা বজাত অখিল গগৈ ফোন কৰা বুলি প্ৰমাণ কৰিব পাৰে, যোৱাকালি পৰহি তাৰ আগদিনা সদায় যদি মই ফোন কৰা বুলি প্ৰমাণ কৰিব পাৰে, মই বিধায়কৰ পদ ত্যাগ কৰিম, আৰু যদি নোৱাৰে তেখেতে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগে। পাৰিবনে নকওক? চেলেঞ্জ। তেখেতে কৈছিলে যে শিৱজনৰ সন্মুখত মিছা কথা নকয়, কিন্তু শিৱজনৰ সন্মুখতে তেওঁ গোকাত মিছা কথা কৈ গ'ল। কিয় মিছা কথা কৈ গ'ল? ভয় কৰিছে। শিৱসাগৰত তাৰমানে গৌৰৱ গগৈ জিকিব, গৌৰৱ গগৈ জিকিবৰ কাৰণে হিমন্ত বিশ্বৰ সময়ত মূৰটো গৰম হৈছে, তেওঁ পগলাৰ নিচিনা হৈছে, তেওঁ শুব পৰা নাই, তেওঁ মাথাটো গৰম হৈ গৈছে, নহয় জানো? সেইকাৰণে মোক এনেকুৱা বদনাম কৰিবৰ কাৰণে তেওঁ এনেকুৱা ধৰণৰ চেলেপৰ কথা কৈছে। মই মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছো, মুখ্যমন্ত্ৰী যদি দম আছে তেখেতে কল ৰেকৰ্ড উলিয়াই তেখেতে মই সদায় ফোন কৰাৰ প্ৰমাণ দিয়ক। মই অসমৰ ৰাইজক ক'ব খুজিছো যে মুখ্যমন্ত্ৰী হোৱাৰ পাছত আৰু মই বিধায়ক হোৱাৰ পাছত এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মালৈ 10-12 বাৰ মান ফোন কৰিছো। এতিয়ালৈকে টোটেল গোটেই 3 বছৰীয়া কাৰ্যকালত মই 10ৰ পৰা 12 বাৰ মান ফোন কৰিছো, আৰু হিমন্ত বিশ্ব শৰ্মাই মোলৈ এতিয়ালৈকে কি জানে 6 বা 7 বাৰ মান ফোন কৰিছে। মোৰ মোবাইলত যদি ৰাতি 11টা বজাৰ পিছত সদায় যদি কাবাৰ এটা ফোন আহে, সেইটো অখিল গগৈৰ ফোন আহে। হিমন্ত বিশ্ব শৰ্মাই কি ক'লে আৰু অখিল গগৈয়ে কি ক'লে, দুয়োজনৰ মতামত নিশ্চয় আপোনালোকে শুনিলে। আৰু হিমন্ত বিশ্ব শৰ্মাই যে কথাখিনি কৈছে কিমান সত্যতা সেইবিলাক আমি ইমান জ্ঞাত নহয়, কাৰণ সংবাদ মাধ্যমত যিটো ভিডিঅ' ক্লিপ পাইছোঁ সেই ভিডিঅ' ক্লিপটো মই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে কমেণ্ট কৰকচোন, আপোনালোকে বিশ্বাস কৰে নে নকৰে হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাখিনি যে অখিল গগৈয়ে ৰাতি মেছেজ কৰে, ফোন কৰে, এই কথাখিনি। অখিল গগৈয়ে কৈছে তেখেতে যদি সঁচাকৈ ৰাতি কল কৰে, কল ডিটেইলছ উলিয়াই মানে প্ৰমাণ হিচাপে উলিয়াই দিব লাগে। হয়, আমিও বিচাৰোঁ, ৰাজহুৱা কৰাটো আমিও বিচাৰোঁ। যদিহে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মালৈ ৰাতি কল কৰে আমিও চাব বিচাৰোঁ, তেতিয়া আমি গম পাম যে অখিল গগৈয়ে সঁচাকৈ এখন মুখা পিন্ধি আছে, ৰাইজক মুখা পিন্ধি দেখুৱাই আছে যে অখিল গগৈ এজন কেনেকুৱা মানুহ, যে দুটালি মানুহ বুলি যে অখিল গগৈ দেখুৱাই আছে। আমি যদি কল ডিটেইলছ যদি আমি পাওঁ আমি বিশ্বাস কৰিবলৈ বাধ্য হ'ম। এনেই আপোনাৰ কথাত আমি বিশ্বাস নকৰোঁ, কাৰণ আপুনি বহুত মিছা কথাও মাতে, আৰু প্ৰমাণ হিচাপে আমাক দিব লাগিব, ৰাইজৰ আগত ৰাজহুৱা কৰিব লাগিব। কাৰণ অখিল গগৈয়ে যদি সঁচাকৈ আপোনালৈ ফোন কৰে, মেছেজ কৰে, তাৰ প্ৰমাণ হিচাপে আমাক লাগে। আৰু আমাৰ জনসাধাৰণে অপেক্ষা কৰি আছে যে এনেকুৱা যদি গুপ্ত কথা থাকে সেই গুপ্ত কথাখিনি আমাক ৰাজহুৱা কৰি দিব লাগে। আৰু অখিল গগৈয়ে যদি প্ৰকৃততে ৰাতি কল মেছেজ কৰে তেতিয়া সেই ৰহস্য আমাৰ মাজত ফাদিল কৰি দিব লাগে, তাকে ক'লোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আৰু আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে, বুজি পালে আৰু শ্বেয়াৰ কৰি দিয়ক। আপোনালোকে বিচাৰেনে যদিহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি কথাখিনি সঁচাকৈ সত্যতা হিচাপে প্ৰমাণ সহকাৰে আমাক দিয়ে আমি বিশ্বাস কৰিবলৈ বাধ্য হ'ম, তেতিয়া অখিল গগৈ এজন কেনেকুৱা নিজ মনৰ মানুহ তেতিয়া আমি বুজি পাম। যদি আমি আপোনাৰ কথাত ভুল নাযাওঁ, কাৰণ আপুনি সঁচা কৈছে নে মিছা কৈছে বিনা প্ৰমাণত কোনেও কাকো আজিৰ দিনত বিশ্বাস নকৰে। প্ৰমাণ সহকাৰে দিলেহে সকলোৱে সকলোক বিশ্বাস কৰে। মানুহক মিছাকৈ বহুত মানুহে ফচাই দিব পাৰে, কাৰণ এই ৰাজনীতি দুনিয়াখন বহুত বেলেগ, আৰু ৰাজনীতি দুনিয়াত গচকি চালেহে মানুহে গম পায়। আৰু হিমন্ত বিশ্ব শৰ্মাই যিহেতু কৈছে ইমানখিনি কথা, আৰু শেষত অখিল গগৈ এটাই কথা স্পষ্টকৈ কৈছে যে যদি কল ডিটেইলছ যদি উলিয়াই দিব পাৰে, তেখেতে কি কৈছে আপোনালোকে শুনিলেই। আৰু আমিও আশাত ৰখি আছোঁ, কল ডিটেইলছ লাগিব, তেতিয়াহে আমি বিশ্বাস কৰিম। আৰু বিশ্বাস যদিহে সত্যতা প্ৰমাণ দিব পাৰে তেতিয়া আমিও অখিল গগৈক আমি কেনেকুৱা মনৰ এজন মানুহ, কেনেকুৱা ব্যক্তি বুলি আমি চিনি পাবলৈ বাধ্য হ'ম। আৰু বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা আপোনালোকে বিশ্বাস কৰিছেনে? অখিল গগৈ কথা বিশ্বাস কৰিছে? কমেণ্ট বক্স খোলা আছে, কমেণ্ট কৰক। আৰু
আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক যদি আপোনালোকে পোনপ্ৰথমবাৰ বাবে মোৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু 10 জনলৈ শ্বেয়াৰ কৰিব বুলি আশা থাকিল ধন্যবাদ জয় আই অসম